দেখিলেই বুকু কঁপি উঠা দৃশ্য। স্থান ভিন্ন, দৃশ্য অভিন্ন। প্রথমটো ঘটনার স্থান মার্ঘেরিটা। মার্ঘেরিটার মাঝ মজিয়াত মাছ নিশাই আহিল এক দুৰ্যোগ। দাও দাওকৈ জ্বলি উঠিল এখন বৃহৎ বজাৰ। জুইৰ প্ৰকোপ ইমানেই ভয়াবহ হল, হাহাকাৰ লাগিল চতুৰ্দিশে। কেউফালে জুই আৰু জুই। প্ৰায় ২৫খন দোকানত লাগিল জুই। কোটি কোটি টকাৰ সামগ্ৰী নিমিষতে চাই। বহুকেইখন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহিল ঘটনাস্থলীলৈ। যুদ্ধকালীন গতিৰে চলিল নিৰ্বাপন কাৰ্য। প্ৰথম অৱস্থাত এয়া বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট বুলিয়েই সন্দেহ কৰা হৈছিল, কিন্তু এটা সময়ত পোহৰলৈ আহিল এক বিশেষ ভিডিঅ'। ভিডিঅ'টোত দেখা গ'ল একাধিক লোকৰ এক প্ৰচেষ্টা। জুই লগাৰ কিছু পৰৰ আগৰ দৃশ্য এয়া। এই লোকজনে কিবা দ্ৰব্য ছটিয়াই থকাৰ দৰে দেখিবলৈ পোৱা গৈছিল। ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত বৃদ্ধি পালে উত্তেজনা। দুৰ্বৃত্তক কৰায়ত্ব কৰি উপযুক্ত শাস্তিৰ উঠিল দাবী। ইয়াত চিচিটিভি কেমেৰা লাগি আছে। ইয়াত এটা ফুটেজ ওলাইছে বোলে কোনোবাই জুই লগাই থকা দৃশ্য পৰিলক্ষিত হৈছে, দেখা গৈছে। এতিয়া ইনকুৱাৰী কৰিলে তেতিয়া গম পোৱা যাব। আৰু মই প্ৰশাসনক মানে এইটো ৰিকুৱেষ্ট কৰোঁ যে দাবীও জনাওঁ, এজন দোকানী হয়, মোৰ দোকানবিলাক জ্বলি গ'ল আৰু মোৰ লগত বহুতো ৰাইজৰ দোকান জ্বলি চাৰ খাই গ'ল। ব্ৰিটিছৰ দিনতে সংস্থাপিত এই বজাৰ। প্ৰতি দেওবাৰে ৰেল লাইনৰ দুয়োকাষে বহা বজাৰখন এতিয়া দৈনিক বজাৰ হৈ পৰিছে। এই বজাৰখনতে দুৰ্বৃত্তই লগালে জুই। ঘটনাৰ তদন্তৰ আহ্বান জনোৱাৰ পাছতো স্থানীয় আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ব্যৱসায়ীসকলৰ। মানে মোৰ নিজৰ দোকান আছিলে, কমচে কম ৯-১০ লাখ টকাৰ বস্তু আছিলে, চব জ্বলি শেষ হৈ গ'ল। এপিচ বস্তু উলিয়াব নোৱাৰিলোঁ। আৰু এনেকৈ মানে চিচি কেমেৰাত এতিয়া কিছুমানে কৈছে মানে পিছফালৰ পৰা পেট্ৰল ঢালি পিনে জ্বলাই দিলে। প্ৰশাসনক এইটোৱে অনুৰোধ কৰোঁ যাতে এইটো বিষয়লৈ তদন্ত কৰক, মানে কোনে কৰিছে কামটো। দ্বিতীয়টো অঘটন বঙাইগাঁও। জামবহা বেকাৰ চকত নিশা হঠাৎ লাগিল জুই। এখন দুখনকৈ ৮খন দোকান জ্বলি গ'ল অগ্নিকাণ্ডৰ ফলত। এইদৰে জ্বলি উঠা জুইৰ প্ৰকোপত নষ্ট হ'ল লক্ষ লক্ষ টকাৰ সম্পত্তি। এখন মটৰ চাইকেলৰ গেৰেজৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ আশংকা। প্ৰথম বাইক গেৰেজত জুই জ্বলিছে, মানে আমি অনুমান কৰিছোঁ মানে কাৰেণ্টৰ দ্বাৰা জুই জ্বলিছে। আৰু এই জুইৰ ফলত আমাৰ ইয়াতে হাৰৰ দোকান আছিল, চেলুন আছিল এখন, ই ৰিক্সাৰ গেৰেজ আছিল এখন, পেণ্ডেলৰ দোকান এখন আছে আৰু বাঁহ বেতৰ সা সঁজুলিৰ দোকান এখন আছে। এনেকৈ ধৰক মুঠ ৮টা-৯টামান দোকান ইতিমধ্যে আমাৰ ভস্মীভূত হ'ল। বিজনী, অভয়াপুৰী আৰু কাজল গাঁৱৰ পৰা ৫খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহিল, কিন্তু অশেষ চেষ্টাৰেও নিৰ্বাপন নহ'ল জুই। দুয়োটা ঘটনাক কেন্দ্ৰ কৰিয়ে ৰাইজৰ মাজত অব্যাহত আছে ৰহস্যৰ ধংসা। কাৰ নিকৃষ্ট মানসিকতা অথবা মুনাফাৰ বুনিয়াদ এই জুই। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ আৰু বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ18 এপত। নিউজ18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ18 এপ।